শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগৰ তীব্ৰ অভিযানত বৃহৎ পৰিমাণৰ সুৰাৰ সৈতে আটক মিথুন নামৰ অবৈধ সুৰা ব্যৱসায়ী। শুৱালকুছি মূল প্ৰৱেশদ্বাৰৰ সন্মুখত যোৱা কিছুদিন ধৰি গঢ় লৈ উঠিছে কেইবাখনো অবৈধ বিলাতী সুৰাৰ দোকান। দৈনিক পুৱাৰ পৰা নিশালৈকে অঞ্চলটোত মুকলিভাৱে চলাই আছিল দেশী বিদেশী সুৰাৰ ৰমৰমীয়া বেহা, যাৰ পৰিণতিত অঞ্চলটোত সংঘটিত হৈছিল বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। কামৰূপৰ আবকাৰী বিভাগৰ উপ আৰক্ষী অধীক্ষক দীপক শৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযানত প্ৰায় ৩ লাখ টকাৰ দেশী বিদেশী সুৰা জব্দ কৰিছে আৰু আটক কৰা হৈছে অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত থকা মিথুন মৰলক। শুৱালকুছি ঐতিহ্যমণ্ডিত আমাৰ শুৱালকুছিত একদম গেটখনতে গেটখনৰ বস্ত্ৰ উদ্যানখনৰ জাষ্ট অপজিটত ইয়াতে আমি অভিযান এটা চলালো। এই অভিযান কালত আমি প্ৰায় এতিয়ালৈকে ভালকে চিজাৰখন হোৱা নাই, মোটামুটি 12ৰ পৰা 14 কেছমান মাল হ'ব আৰু এইখিনিমান মান আমি জব্দ কৰিছোঁ। IMFL আৰু লগতে চুলাইও আছে। চুলাইও মোটামুটি 80 লিটাৰমান হ'ব আৰু এপ্ৰক্স এনেকৈ হ'ব। অভিযান কালত কৰা হৈছে নামটো